চাওক যোৱা 10টা বছৰে সংখ্যালঘু ৰাইজক কংগ্ৰেছ দল আৰু ইউডিএফ দলে কিছুমান বিভ্ৰান্তিকৰ কথাৰে বিপথে পৰিচালিত কৰিছিল আৰু 10 বছৰে আমি প্ৰমাণ কৰি দেখুৱালো যে সংখ্যালঘু ৰাইজৰ সুৰক্ষাৰ কাৰণে সংখ্যালঘু ৰাইজৰ বিকাশৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দলসমূহে কি কৰিছে। আজি সেইকাৰণে সংখ্যালঘু ৰাইজে আমাক বিশ্বাসত লৈছে আৰু যলৈকে গৈছো তাত হিল দল ভাঙি ওলাই আহিছে। কাৰণ 10 বছৰ আগত মোদী ডাঙৰীয়াই যেতিয়া নেতৃত্ব লৈছিলে তেতিয়া সংখ্যালঘু ৰাইজৰ মাজত এটা অপপ্ৰচাৰ চলাই এই ধৰণৰ এটা ভুৱা প্ৰচাৰৰ মাজেৰে আমাৰ পৰা দূৰত ৰাখিবলৈ বিচৰা হৈছিল। আজি এইসকল ৰাইজে বুজি পাইছে আৰু সেইকাৰণে আমাৰ ওচৰ চাপি আহিছে। বিশেষকৈ খিলঞ্জীয়া মুছলমানসকলৰ যেতিয়া জৰীপৰ কথা আজি আমাৰ চৰকাৰে ক'লে, খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ প্ৰতিটো সময়তে যেতিয়া কাম কৰিলে, আজি যেতিয়া পিএমৱাই ঘৰত আটাইতকৈ বেছি মুছলমান লোকসকলে ঘৰ পালে, প্ৰতিটো আঁচনিৰ সুফল যেতিয়া দৰিদ্ৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে পালে, তেতিয়া ৰাইজে বুজি পালে যে আচলতে বিজেপি দল বা নৰেন্দ্ৰ মোদীয়ে সংখ্যালঘুৰ কাৰণে আটাইতকৈ বেছি কাম কৰিছে আৰু বাকী দলবিলাকে সংখ্যালঘুক তুষ্টিকৰণ কৰাৰ নামত এটা অভিনয় কৰিছিল, কাম কেতিয়াও কৰি দিয়া নাছিল। এই জনগোষ্ঠীটোক আটাইতকৈ পিছ পেলাই ৰখাৰ কামে তেওঁলোকে কৰিছিল। গতিকে আজি ৰাইজে বুজি পাইছে আৰু সেইকাৰণে সংখ্যালঘু এৰিয়াত মই এতিয়া 5 বজাত আহিম বুলি কৈ 7 বজাত আহি পোৱাৰ পিছতো ৰাইজৰ এইটো উৎসাহ। গতিকে 1-1.5 ঘণ্টা 2 ঘণ্টালৈ ৰাইজ এই সন্ধিয়া সময়ত ৰৈ থাকি এই ধৰণৰ উৎসাহ দেখুৱাইছে মানে বুজি লওক যে সংখ্যালঘু ৰাইজে এইবাৰ আমাক কেনেকে